নমস্কাৰ। আজি মই আপোনালোকলৈ তিলৰ বৰফি ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে সকলোৱেতো লাড়ু বনাই খায়ে, এইদৰে আপোনালোকে বৰফি এইদৰে বনাব পাৰিব। এয়া দেখিছেনে? ভিউ আহিছে, আপোনালোকে এইদৰে বৰফিৰ দৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয় আৰু বেছি বস্তুও নালাগে। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই তিলৰ বৰফিটো বনাবলৈ এবাটি কলা তিল লৈছোঁ। এতিয়া মিডিয়াম ফ্লেমত মই ভাজি লওঁ। এয়া তিলখিনি কলা তিল দেখিছেনে? মই যেতিয়া ধুইছিলোঁ একেবাৰে মোহাৰি ধুইছোঁ। এইদৰে অলপ কলা, এইদৰে অলপ বগা, এনেকুৱা হৈ যায়। মোহাৰি ধুব। এইদৰে দুটা বগা তিল বগা আৰু কলা একেৰঙে হৈ যায়। আৰু যদি কলা তিল লয় তেতিয়া আপোনালোকে আধা কলাও দিব পাৰে আৰু বগা তিলো আধা দিব পাৰে। আৰু ভালদৰে ধুওঁতে এইদৰে মোহাৰি ধুলেও এইদৰে হৈ যাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মোৰ তিল বাতি 3-4 মিনিট সময় লাগিব মিডিয়াম ফ্লেমত। এইখিনি মোৰ ভালদৰে ভজা হৈ গ'ল। কেঁচা হৈ থাকিলেও খাবলৈ ভাল নহয় আৰু বহুত বেছি সময় ভাজিলেও তিটিকি লাগে। সেইকাৰণে আপোনালোকে তিলখিনি জোখত ভাজি ল'ব। যেতিয়া ভজা হ'ব ধুনীয়া এটা গোন্ধ ওলায় আৰু তিলখিনি ফুটিব ল'ব, তেতিয়াই আপোনালোকে জানিব এইখিনি হৈ গৈছে বুলি। এইখিনি মোৰ হৈ গৈছে। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। মই তিল বাতি থাল এখনত এইদৰে নমাই ল'লোঁ। এতিয়া ছাইড কৰি মই তিলখিনি থৈ দিম। মই একেখন কেৰাহীয়ে লৈছোঁ। ইয়াতে মই এচামুচ ঘি দি লৈছোঁ। বেছি নহয়, এচামুচ দি দিছোঁ। এবাটি গুড় লৈছোঁ। আপোনালোকে তিল যিমানখিনি ল'ব তাৰে আধা গুড় ল'ব। এতিয়া গুড়খিনি মিডিয়াম ফ্লেমত এইদৰে গলাই ল'ম। ইয়াত গুড়খিনি উতলিব লৈছে। কিমানটো জোখত ৰখাব লাগে মই দেখাই দিম। তিলৰ লাড়ুটো বনায়ে থাকোঁ। এবাৰ আপোনালোকে এইদৰে তিলৰ বৰফি এইবাৰ বিহুত বনাব পাৰিব। ইয়াত মই অলপ ইলাচি গুড়ি দি দিম। ভাল পালে দিব আৰু নিদিলেও কথা নাই, তিলৰ গোন্ধটোৱে হৈ যায়। অলপ এইদৰে ইলাচি গুড়ি দিলেও বহুত বেছি ভাল লগা হয়। এতিয়া আপোনালোকে মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। এইদৰে চাই ল'ব। এয়া দেখিছেনে? এডাল তাঁৰ এইদৰে হ'ব লাগিব। তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। ইয়াতকৈ আৰু বেছি আপোনালোকে উতলাই নাথাকিব। এতিয়া মই গেছ অফ কৰি ল'লোঁ। চেক কৰি চাওঁতে আপোনালোকে গেছটো একেবাৰে কমাই দিব। এতিয়া ভাজি থৈ দিয়া তিলখিনি ইয়াতে মই দি দিছোঁ। দি এইদৰে মিলাই ল'ম। এইটো জোখত হৈ যাব। এয়া দেখিছেনে? তিল আৰু গুড়ৰ জোখটো ভালদৰে আপোনালোকে এইদৰে চাই দি দিব। তেতিয়া একেবাৰে ধুনীয়াকৈ বনাব পাৰিব। লাড়ু বনাওঁ বুলি ভাবিলে লাড়ুৰ দৰে চেপ দিব পাৰিব। এতিয়া মই এইখিনি নমাই ল'ম। মই কেৰাহীখন নমাই ল'লোঁ। হাতত অলপ ঘি লগাই ল'ব। এতিয়া এইখিনি গৰম হৈ থাকোঁতে, যিমান আপোনালোকে সহ্য কৰিব পৰা গৰম হৈ থাকে, এইদৰে থাকোঁতে এইদৰে লাড়ু বনালেও আপোনালোকে এইদৰে লাড়ু বনাব পাৰিব। এয়া দেখিছেনে? এইদৰে লাড়ুৰ দৰেও বনাব পাৰে। আৰু এইদৰে দি অলপ এইদৰে হেঁচি দিব। এয়া এটা মিঠাইৰ দৰে হৈ যায়। ইয়াত মই এপিচ এইদৰে কাজু দি দিম। এয়া দেখিছে? এটা হৈ গ'ল।
আৰু এটা দেখাই দিছোঁ, গৰমে হৈ আছে। এইখিনি কিন্তু গৰমে যিমান পাৰে আপোনালোকে সহ্য কৰিব, গৰমে হৈ থাকোঁতে এইদৰে বনাব। এইদৰে সেয়া দেখিছে, এইদৰে কাজু এপিচ দি দিব। দেখিছেনে কিমান ধুনীয়া মিঠাই। বিহুত আপোনালোকে এইদৰে বনাব। মই দুটা বনাই দিলোঁ। এইদৰে গোটেই মিঠাইখিনি মই ৰেডি কৰি লওঁ। মই বৰফি ৰেডি কৰি ল'লোঁ। দেখিছেনে? আপোনালোকে একেবাৰে সহজতে বনাব পাৰিব। এনেকুৱা চামুচ থাকিলে লৈ ল'ব। ইয়াতে কাজু প্ৰথমতে এপিচ দি দিব, তাৰপিছত তিলখিনি দি দিব। এইদৰে দি অলপ হাতখনেৰে হেঁচি দিব। আপোনালোকে হাতেৰে উলিয়াই নানিব, এইদৰে প্লেট এখনত থৈ দিব। মই এইদৰে বনালোঁ। বেছি আপোনালোকে যিমান পাৰে অলপ গৰম হৈ থাকোঁতে বনাব, নহ'লে ঠাণ্ডা হ'লে টান হৈ পৰিব। আৰু টান হৈ পৰিলে কেৰাহীখন অলপ ল' ফ্লেমত গৰম কৰি ল'ব, তেতিয়া এইদৰে বনাব পাৰিব। দেখিছেনে কিমান ধুনীয়া হৈছে। লাড়ু সকলোৱে বনায়। আপোনালোকে বিহুত এইদৰে মিঠাই এইদৰে বনাব পাৰিব। এটা মই আপোনালোকক দেখাই দিছোঁ, দেখিছে। লাড়ুতকৈও সহজ, একেবাৰে চামুচখনত দিব আকৌ আৰু উলিয়াব। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ। ভিডিঅ'টো শেষলৈ চাব।